এপিচিচিৰ সভাপতি গৌৰৱ গগৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক দিল্লীলৈ তলব কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। ৰিপুণ বৰা সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈকো দিল্লীলৈ তলব কৰা হৈছে। আজি দিল্লীত হ'ব প্ৰাৰ্থী তালিকাক লৈ বৈঠক। এই বৈঠকতে মিত্ৰতা সন্দৰ্ভত হ'ব গুৰুত্বপূৰ্ণ আলোচনা। ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে গৌৰৱ গগৈ। বৈঠকৰ পূৰ্বে প্ৰতিদিন টাইমত গুৰুত্বপূৰ্ণ মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। বিৰোধী ঐক্যৰ মিত্ৰতাৰ পৰা এপিচিচি আৰলৈকে সকলো কথা স্পষ্টভাৱে ক'লে দেৱব্ৰত শইকীয়াই। 10 মাৰ্চৰ আশে-পাশে বহু কংগ্ৰেছ নেতাই দল এৰিব বুলি ভূপেন বৰাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ। ভূপেন বৰাৰ ভাষ্যক নস্যাৎ কৰিলে বিৰোধী দলপতিগৰাকীয়ে। আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগত আমাৰ নতুন দিল্লীৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাসে কিছু কথা পাতিছিল। সেই বিশেষ সাক্ষাৎকাৰ এই মুহূৰ্তত আগবঢ়াইছোঁ। 2026 চনৰ ৰাজনৈতিক দৃশ্যপটৰ ইতিমধ্যেই পৰ্দাৰ আঁৰৰ পৰ্দাসমূহ ওলাই পৰিছে আৰু এই মুহূৰ্তত মোৰ লগত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া। তেখেত দিল্লীলৈ আহিছে। মই প্ৰথম তেখেতৰ দিল্লী যাত্ৰাৰ বিষয়ে জানিব বিচাৰিম। আপুনি বৰ্তমান দিল্লীত আছে আৰু আমি যিখিনি শুনিছো যে আপোনালোকক দিল্লীলৈ মাতি পঠিওৱা হৈছে যে বিশেষ আলোচনা কেইবাটাও বিষয়ত, প্ৰথম প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা আৰু মিত্ৰতা, এই বিষয়ে আজি আলোচনা আছে নেকি? মই যেটো জানো দিল্লীত মোৰ অহাৰ কথা বেলেগ কামত আছিলে, ঘৰুৱা কামত, কিন্তু যেহেতু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী দুদিনৰ বাবে অসমলৈ গৈছিল, অসমত তেখেতে আমাৰ যিমানখিনি মানুহক লগ পোৱাৰ কথা আছিল ব্যক্তিগতভাৱে মানে এককভাৱে, সেইসকলৰ বাবে সময়ৰ কিছু অভাৱ হোৱাৰ বাবে যিকেইজন বাকী থাকি গ'লো 2-3জন তেখেতসকলক দিল্লীলৈ মাতি পঠালে আৰু বাকীসকলকো ব্যক্তিগতভাৱে অসমৰ পৰিস্থিতি, ৰাজনৈতিক তেওঁলোকৰ কৰ্মক্ষেত্ৰৰ বিষয়ে এইখিনি কথা জানিব বিচাৰিছিল। মই আশা কৰিছোঁ মোকো সেইখিনিয়ে সুধিব, অন্য কথা নহয়। আৰু এটা বিশেষ প্ৰশ্ন, এই মুহূৰ্তত অসমৰ ৰাজনীতিত যথেষ্টখিনি ভৱিষ্যবাণী চলি আছে। ভূপেন বৰা আপোনালোকৰ শক্তিশালী নেতা, তেওঁ ইতিমধ্যেই পদত্যাগ কৰিছে আৰু কাইলৈ দিনটোত তেখেতে যোগদানৰ নিশ্চিত হৈছে ইতিমধ্যে যে তেওঁ বিজেপিত যোগদান কৰিব। গতিকে তেনে ক্ষেত্ৰত ভূপেন বৰাৰ দৰে নেতা আপোনালোকৰ দলটোৰ পৰা ওলাই যোৱাটোৱে কংগ্ৰেছ দলক কিমান দূৰ আপোনালোকৰ বিধানসভা নিৰ্বাচনত নিঃসন্দেহে ক্ষতি কৰিব আৰু তাৰ প্ৰভাৱ কংগ্ৰেছ দলত কেনেকৈ পৰিব, বা সেই যিটো আমি কওঁ যে ডেমেজ কণ্ট্ৰল, কংগ্ৰেছে সেই ডেমেজ কণ্ট্ৰল কেনেদৰে কৰিব? ডেমেজ কণ্ট্ৰল ইতিমধ্যে হৈছেই। তেখেতে ৰঙানদী সমষ্টিত ইচ্ছা প্ৰকাশ কৰিছিল প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। যোৱাকালি আৰু পৰহি ৰঙানদী যি বিধানসভা সমষ্টি, তাৰ দুখন ব্লক কংগ্ৰেছ আছে, কৰুণাবাৰী আৰু ৰঙানদী, যিখিনি তেখেতসকলে সকলোৱে গুৱাহাটীলৈ আহি আমাৰ নেতৃবৃন্দক সাক্ষাৎ কৰিছে আৰু আশ্বস্ত কৰিছে যে ভূপেন বৰা নিজৰ ব্যক্তিগত কামত গুচি গৈছে, ব্যক্তিগত স্বাৰ্থত, আমি দল ত্যাগ নকৰোঁ, আমি কংগ্ৰেছী। সেই গতিকে নতুনকৈ একো ডেমেজ হ'ব লগা নাই, তেখেতৰ নিজৰ এৰিয়াতে কণ্ট্ৰল হৈ গৈছে। 32 ঘণ্টাত বিজেপিত যিটো সন্মান পালো, সেই সন্মান কংগ্ৰেছত 35 বছৰ বা ইমান দীঘলীয়া সময় তাত পোৱা নাছিলো। নাম্বাৰ 1 ভূপেন বৰাৰ যিটো ষ্টেটমেণ্ট, আৰু লগতে তেওঁ আৰু এটা কথা কৈছে যে 50% কংগ্ৰেছৰ লোক তেওঁলোক বিজেপিলে মাৰ্চৰ 8 তাৰিখৰ ভিতৰত আহিব। মই সেইবিলাক কথা বিশ্বাস কৰা নাই, কাৰণ ভূপেন বৰাৰ একেই মুখ্যমন্ত্ৰী যেনেকৈ মিছলীয়া হৈছে, ভূপেন বৰা এতিয়া মিছলীয়া হ'ব মই যি দেখা পাইছোঁ। কাৰণ তেখেতে কৈছিলে যে তেখেতে কেতিয়াও কংগ্ৰেছ ত্যাগ নকৰে। তেখেতে কৈছিল যে তেখেতে ৰাহুল গান্ধীৰ, তেখেতৰ প্ৰিয় নেতা ৰাহুল গান্ধীয়ে যি কৰিবলৈ কয় তেখেতে কৰে। ৰাহুল গান্ধীয়ে তেখেতক বহুত বুজনি দিছে। 10 বছৰ ধৰি তেখেতে এজন সাধাৰণ, তেখেতৰ মতে শিক্ষকৰ পুত্ৰক দিল্লীত যিটো ইণ্টাৰভিউ ময়ো দিছিলোঁ, মোকো ৰাহুল গান্ধীয়ে ইণ্টাৰভিউ লৈছিলে নেশ্যনেল ছেক্ৰেটাৰী হ'ব নেকি বুলি। মই তেওঁলোকে কোৱা মতে সোণৰ চামুচৰ পৰিয়াল, মোৰ নিচিনা সোণৰ চামুচৰ পৰিয়ালৰ পৰিৱৰ্তে ৰাণা গোস্বামী, ভূপেন বৰাৰ নিচিনা যিসকলৰ পিতৃৰ পলিটিকেল পৰিচয় নাই, তেনেকুৱা মানুহক অল ইণ্ডিয়া নেশ্যনেল লেভেলৰ ছেক্ৰেটাৰী হিচাপে 10 বছৰকৈ কাম কৰাৰ সুযোগ দিয়াৰ পিছত তেখেতে যদি কয় 32 বছৰ মই একো কংগ্ৰেছত সন্মান পোৱা নাছিলোঁ, কিমান মিছা কথা হ'ব পাৰে আপোনালোকে নিজে ভাবক। মোৰ নাম ওলাই আছিলে, প্ৰদ্যুৎ বৰদলৈৰ নাম ওলাই আছিলে, কি কয় আপোনাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ম বুলি। ভৱিষ্যতবাণী এতিয়ালৈকে সফল হোৱা নাই। সভাপতি হ'ম বুলি ভৱিষ্যতবাণী ওলাইছিলে, সেই ভৱিষ্যতবাণী বিফল হৈছে। কিন্তু ভূপেন বৰাৰ নিচিনা মানুহ, যিজনৰ কথা আকৌ ক'লোঁ যে তেওঁ কোনো জন্মগতভাৱে ৰাজনীতিক পৰিচয় নাই বুলিয়ে তেখেতে আমাক কয়, সাধাৰণ মানে পৰিয়ালৰ পৰা আহিছিলে, তেখেতক প্ৰদেশ কংগ্ৰেছৰ সভাপতি বনাই দিছে। ইমানখিনি সন্মান দিয়াৰ পিছত কেনেকৈ তেওঁ 32 ঘণ্টাৰ ভিতৰত একো সন্মান দিয়া নাই বুলি ক'ব পাৰে, মই আশ্চৰ্যিত।
এইখিনি এটা প্ৰশ্ন আহে, আপোনাক লৈ কোৱা হৈছে যে আপুনিও ২৭ মানে ২৬ চনৰ নিৰ্বাচনৰ পিছত ২৭ চনত বিজেপি যোগদান কৰিব, এয়া মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী। বেছিকে কবিতা চবিতা নাজানো, ভূপেন বৰাই এখন কবিতা কিতাপ লৈ ফুৰে। মই কিছুমান কবিতাৰ কিছুমান শাৰী জানো। মন্ত্ৰীত্বই যাৰ শেষ আশা, এনেকুৱা কিবা এটা কবিতা কোনোবা এজন বিখ্যাত কবিয়ে লিখি থৈ গৈছে। মোৰ সেইটো নহয়, মন্ত্ৰীত্বই মোৰ শেষ আশা নহয়, সেইকাৰণে আই ডোণ্ট কেয়াৰ বুলি মই কৈছোঁৱেই। ৰাজনীতি কৰিছোঁ ৰাইজৰ সেৱা কৰিবলৈ, মন্ত্ৰী হ'বলৈ নহয়। কাৰণ মোৰ সতীৰ্থ বিধায়ক সুশান্ত বৰগোহাঁই যেতিয়া কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল, তেওঁ কৈছিল যে মোক তেওঁক মন্ত্ৰিত্ব দিব, বিজেপিত গ'লে তেওঁৰ কাম কৰাৰ সুবিধা হ'ব আৰু কিবা কিবি কথা কৈছিলে। সেই গতিকে তেখেতে মন্ত্ৰী হ'বলৈ গৈছিলে, কিন্তু মন্ত্ৰী হ'ব নোৱাৰিলে এতিয়ালৈকে। ভৱিষ্যতে হ'ব পাৰে, মোৰ শুভেচ্ছা আছে, মোৰ সৰু ভাই। কিন্তু মোৰ তেনেকুৱা কোনো কথা নাই। আৰু এইটো এইকাৰণেই ক'ব পাৰোঁ মই দয়াভাৱে, আপোনালোকে মোৰ কেৰিয়াৰটো চাব না। মইতো 50 বছৰ হ'লে 3 বছৰ বাদ যাওঁতে, অৰ্থাৎ 47 বছৰ বয়সত মই বিধায়ক হৈছোঁ। মোৰ যদি কি মই নোৱাৰিলোঁ হয় নেকি? মোৰ দেউতা 72 চনৰ পৰা বিধায়ক তথা মন্ত্ৰী, মোৰ মা 2001 চনৰ পৰা 96ৰ পৰা বিধায়িকা, 2001 চনত মন্ত্ৰী। মই কি মোৰ নিজৰ 25 বছৰ হোৱাৰ লগে লগে ৰাজনীতিত টিকেট এটা ল'ব নোৱাৰিলোঁ হয় বুলি ইমান অদক্ষ আৰু বুলি এয়া হয় আছিল নেকি? বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভাষ্য। আৰু আজিৰ দিনটোত যিহেতু সকলোকেই তলব কৰিছে কংগ্ৰেছ হাইকমাণ্ডে নতুন দিল্লীলৈ, গতিকে প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিছু আলোচনা যিহেতু হ'ব, তাৰ প্ৰাক মুহূৰ্তত প্ৰতিদিন টাইমৰ সন্মুখত এনেদৰে গোটেই যিসমূহ বিষয় আচলতে চৰ্চা চলি আছে, এই বিষয়সমূহৰ ওপৰত মন্তব্য কৰিলে দেৱব্ৰত শইকীয়াই।